নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ OMR চিটৰ পেকেটিং কেনেকৈ কৰিব লাগিব 2024 চনৰ গুণোৎসৱৰ ক্ষেত্ৰত কিছু পৃথক আছে ইয়াত, যাৰ বিষয়ে মই আজি ভিডিঅ'টো আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে গুণোৎসৱৰ গাইডলাইনটো যদি চায় তেতিয়াহ'লে আপোনালোকে গম পাব যোনবিলাক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা ওপৰলৈকে, অৰ্থাৎ LP খাপ হ'লে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে, আৰু যদি MV হয় প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে, আৰু যদি কম্পজিট স্কুল হয় প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণীলৈকে থকা বিদ্যালয় হৈ থাকে, তেনেধৰণৰ বিদ্যালয়সমূহত 4টা পেকেট হ'ব। আৰু অকল ME ছেকশ্যন থাকিলে বা অকল হাই ছেকশ্যন থকা বিদ্যালয়সমূহৰ ক্ষেত্ৰত OMR চিটৰ পেকেট 2টা হয়। 2টা পেকেটিঙত আমি কৰিব লাগিব। 4টা পেকেটিং য'ত হ'ব প্ৰথম শ্ৰেণীৰ পৰা থকা বিদ্যালয়সমূহত, তাত কেনেধৰণৰ হ'ব যে প্ৰথমটো পেকেটিঙত আমি প্ৰথম শ্ৰেণীৰ যি OMR থাকিব, প্ৰথম শ্ৰেণীৰ OMRত এটা OMRত 10জন ছাত্ৰ ছাত্ৰীৰ তথ্য আমি অন্তৰ্ভুক্ত কৰিব পাৰিম। সেই OMRটো তেনেধৰণৰ OMR এটা বা দুটা যিমান আছে সেইটো আমি প্ৰথম পেকেটত ভৰাম। দ্বিতীয় শ্ৰেণীৰ কাৰণে ঠিক একেদৰে 8জন ছাত্ৰ ছাত্ৰীৰ নাম থাকিব এটা OMR এগেইনষ্টত। সেই 8জন ছাত্ৰ ছাত্ৰীৰ নাম থকা OMRটি আমি এটা পেকেটিঙত কৰিম। আৰু তাৰপিছত তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে একেলগে, যদি LP খাপ হয়, যদি MV হয় তেতিয়াহ'লে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে একেলগে, আৰু যদি কম্পজিট স্কুল হৈ থাকে তেতিয়াহ'লে তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে যিখিনি OMR থাকিব, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত এটাকৈ OMR থাকে, সেই OMRখিনি একেটা পেকেটতে আমি ভৰাম। আৰু 4 নম্বৰ পেকেটটোত আমি যিটো এটেণ্ডেঞ্চ শ্বীট, আগতে আমি স্কুল ইভালুৱেশ্যনটো ভৰাইছিলোঁ, কিন্তু এইবাৰ যিহেতু স্কুল ইভালুৱেশ্যন আমাৰ অনলাইনত হ'ব, তাৰ কোনো OMR শ্বীট নাথাকে, কিন্তু এইবাৰ আমি এটেণ্ডেঞ্চটো OMRত দিবলগীয়া হৈ আছে। সেই এটেণ্ডেঞ্চটো আমি চতুৰ্থ যোনটো আমাৰ পেকেট হ'ব সেই পেকেটটোত আমি ভৰাম। গতিকে LP, MV বা কম্পজিট স্কুলৰ 4টা পেকেট যিহেতু আমি কৰিব লাগিব, আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেতিয়াবা পেকেট যোগান ধৰে কেতিয়াবা নধৰে। আমি বিদ্যালয়সমূহত যদি সম্ভৱ হয় আমি নিজাববীয়াকৈ এনেধৰণৰ লেফেফা যদি আমি কিনি ৰাখোঁ বা বিদ্যালয়ত যুগুত কৰি ৰাখি লৈ পেলাই তাত আমি লেবেলিং কৰিব লাগিব। হাতেদি লিখিলেও হ'ব। আপোনালোকে স্কুল ডাইস্কুট, স্কুল নেম, ক্লাষ্টাৰ নেম, ব্লক নেম, ডিষ্ট্ৰিক্ট নেম, ক্লাছ 1, ধৰি লওক আমি এইটো পেকেটত ক্লাছ 1 ভৰাম। চ' ক্লাছ 1ৰ কেইটা OMR চিট ইয়াত দিছোঁ, ধৰি লওক আপোনালোকৰ 18টা ল'ৰা ছোৱালী আছে যদি, তেতিয়াহ'লে ক্লাছ 1ৰ 2টা OMR চিট হ'ব। এটাত যিহেতু 10টা ল'ৰা ছোৱালী সোমাব, গতিকে ইয়াত OMR চিটৰ সংখ্যাটো হ'ব 2। তেনেকৈ লিখি পেলাই তলত ছিগনেচাৰ অফ হেড টিচাৰ আৰু ছিগনেচাৰ অফ এক্সটাৰ্নেল ইভালুৱেটৰ আমি লিখিব লাগিব। তাৰপিছত 2 নম্বৰ পেকেটটোত আকৌ ওপৰৰ কথাখিনি একে থাকিব। ক্লাছ 2 OMR চিট, শেষৰ ঘৰটোত ক্লাছ 2 OMR চিট হ'ব। চ' ক্লাছ 2ত কেইটা OMR চিট ভৰাইছে সেইটো আপোনালোকে লিখিব। লিখি পেলাই তলত ছিগনেচাৰ অফ হেড টিচাৰ আৰু এক্সটাৰ্নেল ইভালুৱেটৰৰ ছিগনেচাৰ থাকিব। তাৰপিছত 3 নম্বৰ পেকেটটোত ক্লাছ LP খাপ হ'লে 3 to 5। চ' আপোনালোকে 3 to 5 লিখিব। লিখি পেলাই 3 to 5ত যিমানখিনি ল'ৰা ছোৱালী আছে সিমানকেইটা OMR চিট হ'ব। ইয়াত সেইটো কথা মন দিব। যদি ক্লাছ 3 to 5 আপোনালোকৰ ল'ৰা ছোৱালী 3ত ধৰি লওক 14টা, 14 প্লাছ 4ত ধৰি লওক 12টা, 12 প্লাছ 5ত ধৰি লওক 10টা, প্লাছ 10, তেনেকৈ লিখি পেলাই 14 প্লাছ 12 প্লাছ 10 ইজুকেলটো যিমান হয় ইমানকেইটা OMR চিট ইয়াৰ ভিতৰত আছে বুলি আপুনি লিখি দিব পাৰিব। লিখি লৈ পেলাই তলত ছিগনেচাৰ অফ হেড টিচাৰ আৰু ছিগনেচাৰ অফ এক্সটাৰ্নেল ইভালুৱেটৰ, আৰু শেষত 4 নম্বৰ যোনটো পেকেট বনাব তাত OMR ভিত্তিত উপস্থিতিৰ চিট হ'ব। এইটো মানে এটেণ্ডেঞ্চ চিট হ'ব। এটেণ্ডেঞ্চ চিট ফ্ৰম ক্লাছ 1 to 5 যদি MV স্কুল হয়, LP স্কুল হয় তেতিয়াহ'লে, আৰু MV স্কুল হ'লে ক্লাছ 1 to 8, অকল ME স্কুল হ'লে ক্লাছ 6 to 8, তেনেধৰণে আপুনি লিখি দিব যে এইটো পেকেটৰ ভিতৰত কি আছে, OMR এটেণ্ডেঞ্চ চিট আছে ফ্ৰম ক্লাছ অমুক টু অমুক বুলি। তেনেধৰণে আপোনালোকে লিখি লৈ পেলাই আপোনালোকক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এনেধৰণৰ এটা কভাৰ দিয়ে, যোনটো কভাৰ বেয়া নোহোৱা কভাৰ এটা। আপোনালোকে এই কভাৰটোত আপোনালোকে এই 4টা পেকেট আৰু তাৰ লগত আপোনালোকৰ কাৰ্ডবৰ্ড যোগান ধৰে, বা যোগান যদি নধৰে তেতিয়াহ'লে আপোনালোকে কাৰ্ডবৰ্ডৰ ব্যৱস্থা নিজাববীয়াকৈ কৰিব পাৰে। কৰি লৈ পেলাই কাৰ্ডবৰ্ড দি ল'লে তেতিয়াহ'লে OMR চিটসমূহ নষ্ট নহয়, হোৱাৰ চান্সটো কমি যায়, পচিবিলিটিটো কমি যায়, বেকা বা তেনেধৰণৰ কোচ খাই নাযায়। গতিকে আপোনালোকে কাৰ্ডবৰ্ড দি লৈ পেলাই কাৰ্ডবৰ্ডৰ ব্যৱস্থা কৰি পেলাই এই পেকেটটোত ভৰাব লাগিব। আৰু পেকেটটোৰ ওপৰত এটা নাম্বাৰিং কৰিব লাগে, সেইটো আপোনালোকে নাপাহৰিব। যদি আপোনালোকৰ
প্ৰথম দিনাখন আপোনালোকে যোনটো ফেজতে হৈ আছে যদি ফাৰ্ষ্ট ফেজ হৈ থাকে তেতিয়াহ'লে প্ৰথম দিনাখন 4 তাৰিখ 4 জানুৱাৰী যদি আপোনালোকে প্ৰথম দিনাখন আপোনালোকৰ এক্সটাৰ্নেল ইভালুৱেশ্যন হৈছে তেতিয়াহ'লে আপোনালোকে ওপৰত লেবেলিং কৰিব লাগিব এ বুলি যদি দ্বিতীয় দিনাখন হৈছে তেতিয়াহ'লে বি বুলি আৰু তৃতীয় দিনাখন হ'লে চি বুলি আপোনালোকে লেবেলিং কৰিব লাগিব এইটো আপোনালোকে নাপাহৰিব তেনেধৰণে লেবেলিং কৰি পেলাই এই পেকেটটোৰ ভিতৰত কাৰ্ডবৰ্ড দি পেলাই আপোনালোকে সেই যি 4টা পেকেটিং কৰিছিলে এই ধৰণৰ যি 4টা পেকেটিং আপোনালোকে কৰিছিলে সেই 4টা পেকেট আপোনালোকে এই পিপিটোত ভৰাব লাগিব ভৰোৱা পিছত এই সহজে বেয়া নোহোৱা নিৰাপদ যোনটো পেকেট আপোনালোকক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিব তাত এনেধৰণৰ এটা লেবেলিং থাকিব এই লেবেলিংটো যোৱা বছৰ হয় মেবি সেম নাথাকিব পাৰে এই লেবেলিংটো আপোনালোকে ফিল আপ কৰিব লাগিব সো এই লেবেলিংটো ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াত এক্সটাৰ্নেল ইভালুৱেটৰৰ জন্য সহি ল'বলৈ নাপাহৰিব আৰু এইটো চুকত হেড টিচাৰজনে সহি কৰিবলৈ নাপাহৰিব আৰু কিবা কাৰণে যদি আপোনালোকৰ স্কুলত বহি মূল্যায়ক গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰ গৰাকী দেৰিকৈ উপস্থিত হৈছিলে তেতিয়াহ'লে তেওঁৰ কাৰণে তেওঁৰ অবিহনে তেওঁক নোহোৱাকৈ আপোনালোকে যেতিয়া প্ৰশ্ন খুলিবলগীয়া অৱস্থা যদি হয় তেতিয়া তাৰ এটা প্ৰপত্ৰ পূৰণ কৰিব লাগে সেই প্ৰপত্ৰটো আপোনালোকে কিন্তু যদিহে তেখেত তেনেধৰণৰ ঘটনা আপোনালোকৰ স্কুলত ঘটিছে তেতিয়াহ'লে আপোনালোকে সেই প্ৰপত্ৰটো এই খামৰ ভিতৰত ভৰাই পেলাই দিব লাগিব আৰু যদিহে আপোনালোকৰ বিদ্যালয়খন উচ্চ প্ৰাথমিক বিদ্যালয় হৈ থাকে বা কেৱল নৱম শ্ৰেণী থকা হাইস্কুল হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ দুটা পেকেটিং হ'ব আপোনালোকে এই ধৰণৰ পেকেটিং দুটা ব্যৱস্থা কৰিলেই হ'ল আৰু সেই দুটা পেকেটিঙত আপোনালোকে এটা পেকেটিঙত আপোনালোকে এটেণ্ডেন্স শ্বীটটো দিব আৰু এটা পেকেটিঙত আপোনালোকে ক্লাছ 6 to 8 বা যদি ক্লাছ 9 হৈ থাকে অকল ক্লাছ 9ৰ আপোনালোকে OMR শ্বীট প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত যিমানটা OMR শ্বীট আছে সেইটো আপোনালোকে ভৰাই পেলাই দিব লাগিব আৰু এই ধৰণৰ পেকেটিং মই আপোনালোকক যেহেতু কৈছোঁ যে আপোনালোকে বিদ্যালয়ত ৰাখিব ইয়াত কিন্তু আপোনালোকে গাইডলাইনখনৰ যদি 43 নম্বৰ পৃষ্ঠাত চাই তেতিয়াহ'লে আপোনালোকক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আগতীয়াকৈ যোগান ধৰিব বুলি লিখি থৈছে সেইকাৰণে আপোনালোকে নিশ্চয় যোগান পাব যদি আৰু যোগান পায় তেতিয়াহ'লে সেই যোগান ধৰা পেকেটত ভৰাব আৰু যদি যোগান নাপায় তেতিয়াহ'লে আপোনালোকে ব্যক্তিগতভাৱে গোটাই লোৱা এনেধৰণৰ লেফাফাত ভৰাই পেলাই তাৰপিছত শেষত আপোনালোকে মই যোনটো পেকেট আপোনালোকক দেখুৱালোঁ এনেধৰণৰ যোনটো পেকেট আপোনালোকক দিব সহজে বেয়া নোহোৱা নিৰাপদ পেকেট তাতে ভৰাই লৈ পেলাই তাৰ ওপৰৰ এই ফৰ্মটো ফিল আপ কৰি দুইজনৰে এক্সটাৰ্নেল ইভালুৱেটৰ আৰু হেড টিচাৰ দুইজনৰে স্বাক্ষৰ কৰি পেলাই আপোনালোকে আপোনালোকৰ কনচাৰ্ণ CRCC যাতে জমা হয় তাৰলৈকে আপোনালোকে নিশ্চয়তা কৰিব লাগিব